মানৱ জাতিক মানৱ সমাজক সন্মান কৰিব বিচৰা জাতি জনগোষ্ঠীৰ সমস্যাৰ প্ৰতি বাধাৰ সৃষ্টি কৰা এই দলৰ বিৰুদ্ধে আপোনালোকে নাঙল চূণত ভোট দিয়ক। মই ইয়াৰ কাৰণে বাৰে বাৰে আপোনালোকক হাতজোৰ কৰি অনুৰোধ কৰিছোঁ। আপোনালোকৰ মূল্যৱান ভোট ভিক্ষা মাগি সকলোলৈ মোৰ পৰা অন্তৰৰ পৰা ধন্যবাদ, শ্ৰদ্ধা আৰু আপনার গণতান্ত্রিকভাবে অস্ত্র ধরে তার প্রতিকার করবেন। আমি লোহার অস্ত্রের কথা বলিনি, আমি বন্দুকের কথা বলিনি, আমি কোনো তরোয়ালের কথা বলিনি। আপনাদের সুরক্ষা মুখে বলে কাজে আপনাদের সুরক্ষা নাই। তার কারণ আমি বলছি, আপনাদের কিছুদিন আগে এই মণিপুরে রাস্তার মধ্যে আমাদের মাকে দাঁড়া করা নগ্ন করা হয়েছে। সেই সময় ভারতবর্ষের সরকার কোথায় ছিল? সেই সময় ভারতবর্ষের প্রধানমন্ত্রী কোথায় ছিল? তিনি একটি বাক্য বলেনি। যেই রাজনৈতিক দল নারীর উপর অত্যাচার করার পরেও নারীকে শ্রদ্ধা করতে জানে না, সেই রাজনৈতিক দলকে ভোট দেওয়া মানে নারীকে অপমান করা। আরো কিছু রাজনৈতিক দল আছে যারা আমাদের মাতৃকে অনেকভাবে লঞ্ছনা বিঞ্ছনা করে চলছে, যারা এমন কিছু কথা বলে যে যারা যে মায়ের গর্ভ থেকে জন্ম নেওয়ার পরেও মাতৃ সমাজকে যারা মেশিন বলে, সেই ধরনের রাজনৈতিক দলকে ভোট দিলে নারী সমাজের কোনো উন্নয়ন হবে? নারী সমাজকে কি কোনো রকম ভাবে শ্রদ্ধা করা হয়? আপনারা জানেন যে আমরা যদি কেউ বা কারো সনাতন ধর্মে অবলম্বী হই, আমাদের মূল যিনি মা তিনি হলো দুর্গা। সেই দুর্গা কি বলেছে আপনারা দেখবেন, দুর্গার যত রূপ, কোন রূপের মধ্যেও তার হাত খালি নেই। আপনারা সবাই দুর্গা পূজা দেখেন, কিন্তু দুর্গার হাত কি খালি আছে? দুর্গার হাতে অস্ত্র আছে। তার একটা কারণ আছে, যে শত্রুকে দমন করার জন্য সোমাই ডাইৰেক্ট ৰাইজৰ ওচৰত পাতিছোঁ, ওচৰত পাতি পেলাই কেম্পেইন কৰিম। আৰু এতিয়ালৈকে প্ৰায় গাঁৱে গাঁৱে মই সৰু সৰুকৈ পকেট মিটিংবিলাক কৰিছোঁ। চিধাকৈ গাঁৱৰ ৰাইজৰ পৰাও মই মতামত বিচাৰিছোঁ। তেওঁলোকৰ মনৰ কথা মই খোলা খুলিকৈ মোৰ লগত শ্বেয়াৰ কৰিবৰ কাৰণে, ক'বৰ কাৰণে মই সুবিধাখিনি দিছোঁ, অনুৰোধ কৰিছোঁ। ৰাইজেও কৈছে তেওঁলোকৰ গাঁওবিলাকৰ অভাৱ অভিযোগ সুযোগ সুবিধা ৰাইজৰ দাবী দাৱা মুক্তভাৱে তেখেতসকলক উত্থাপন যিহেতু কৰি দিয়া হৈছে, তেওঁলোকেও উত্থাপন কৰিছে। আৰু সমাধানৰ কথা, সমাধানৰ এইবিলাক ব্যৱস্থা কেনেকুৱা ধৰণৰ লোৱা হ'ব ইলেকশ্যনৰ পাছত, সেইটো মোৰ ফালৰ পৰাও মই তেখেতসকলক সন্তুষ্ট কৰিব পৰাকৈ উত্তৰবিলাক মই দি আছোঁ। আৰু ৰাইজে খুবেই ভাল পাইছে। আৰু প্ৰত্যেক গাঁওখনত যিমানখিনি মই মিটিং কৰিছোঁ, ক'বলৈ গ'লে ৰাইজৰ সঁহাৰিটো আমাক ভোট দিবৰ কাৰণে সাজু হোৱাটোহে মই দেখা পাইছোঁ। আজি UPPL দলে চাওক যে তেখেতসকলে চৰকাৰত থাকিও ইমান অসহায় হ'ব লগা হৈছে যে ভুৱা এটা অৰুণোদয় আঁচনি ফৰ্ম বিলাই ৰাইজৰ মাজত সোমাই ভোট ঠানিবৰ কাৰণে আজি তেওঁলোকে মানে কি কয় কেম্পেইন কৰিব লগা হোৱা, সেইটো এটা অসহায় হোৱাৰে এটা প্ৰমাণ। আৰু তেওঁলোকৰ লগত যে ৰাইজ নাই, তেখেতসকলক যে ৰাইজে ভোট নিদিব, ইয়াৰ কাৰণে অসৎ উপায়টো তেওঁলোকে আজি অৱলম্বন কৰিব লগা হৈছে। এই অৰুণোদয় আঁচনিৰ ভুৱা ফৰ্ম পাৰ্টিৰ পৰা ছপোৱা ফৰ্মটো বিলাই এতিয়া গোটেই BTC অঞ্চলৰ ৰাইজে ইয়াৰ কোনো জাতি জনগোষ্ঠীৰ মাজত একো ভুল বুজাবুজি নাই, ভেদাভেদ নাই, আমাৰ মাজত কোনো সাম্প্ৰদায়িক এই ধৰণৰ মানে এজনে আনজনক কি কয় বেয়া পোৱা এই পৰিস্থিতি এতিয়া নাই। কমপ্লিটলি তেখেতসকলে মুক্তভাৱে সুস্থভাৱে নিজৰ বিবেক বিচাৰ এইবিলাক মানে ব্যৱহাৰ কৰি পেলাই চিন্তা চৰ্চা কৰিছে। আৰু ইয়াত 4টা বছৰত আমাৰ মানুহবিলাকে যিটো জ্বলা ক'লা আমাৰ মানুহখিনি যিটো জ্বলা ক'লা খোৱালে, ইয়াৰ প্ৰতিবাদ কৰি পেলাই এটা মানে কি কয় ট্ৰেক্টৰক হৰুৱাই নাঙলত ভোট দি জিকাই দিবৰ কাৰণে ৰাইজে চবে মানে কি কয় আগবাঢ়ি আহিছে। আৰু বিপুলভাৱে BPF দলটো সমৰ্থন কৰি তেওঁলোকে ভোট দিবলৈ সাজু হৈছে। গতিকে আমাৰ দৰং ওদালগুৰি লোকসভা সমষ্টিৰ নিৰ্বাচনটো হৈ গ'ল। আৰু সেই নিৰ্বাচনত আমি যিখিনি গ্ৰাউণ্ড ৰিপৰ্টবিলাক পাইছোঁ প্ৰেক্টিকেলি, BTC অঞ্চলৰ যিমান জাতি জনগোষ্ঠীৰ মানুহ আছে, বড়ো, বেংগলী, মুছলিম, আমাৰ নাথযোগী, হিন্দী স্পিকিং আদিবাসীবিলাকেও BTC এলেকাৰ যিমান আছে, অসমীয়া, নেপালী, চবেই আমাৰ নাঙল পাৰ্টিক ভোট দিছে, নাঙল ছবিত ভোট দিছে, কিয়নো তাতে আমাৰ UPPL দলৰ কেণ্ডিডেট নাছিলে। তাৰ পাছত BTCৰ বাহিৰত যিখিনি অংশ পৰিছে, তাত আমাৰ UDF দলৰ পৰা তেওঁলোকে পূৰ্ণ সমৰ্থন আগবঢ়াই তাতে আমাৰ ফেভাৰত কেম্পেইনো কৰিছিলে। আৰু আমাৰ মাইনৰিটি ভোট আজি ক'বলৈ গ'লে BTCৰ বাহিৰত যিমান আছে, আমাৰ
দুৰ্গা দাস বড়ো ডাঙৰীয়াদেৱক মেক্সিমাম ভোট দিছে গতিকে বি টি চিৰ বাহিৰত থকা আমাৰ জাতি জনগোষ্ঠীৰ ভোট আৰু বি টি চি অঞ্চলৰ ভিতৰত থকা যিসকল জাতি জনগোষ্ঠীৰ ভোট সেইটো যোগ কৰিলে আজিৰ দিনটোত আমাৰ দৰং ওদালগুৰিৰ প্ৰাৰ্থী দুৰ্গা দাস বড়ো ডাঙৰীয়াদেৱে সহজে জিকিব পাৰিছে বুলি আমি ক'ব পৰা হৈছে তেওঁ অলৰেডি জিকিছে সেই কথাটো একেবাৰে স্পষ্ট ইয়াত একো সন্দেহ নাই অপৰাধিক আইনে ব্যৱস্থা ল'ব লাগে এই দলটো কোনটো দলৰ হয় নহয় এইটো মানে ইয়াত কোনো বিচাৰ কৰিব লগা নাই যোনে আইন বিৰোধী কাম কৰিছে মানুহক মাৰধৰ কৰিব বিচৰা সেইটো এটা দণ্ডনীয় অপৰাধ হয় মানৱ অধিকাৰ উলংঘনৰ কাম হয় আৰু হিউমেন ৰাইটছৰ ভাইলেশ্যনৰ যোনে কাম কৰিব ইয়াৰ ওপৰত আইনী ব্যৱস্থা ল'ব লাগিব একশ্যন ল'ব লাগিব তাকো আজি মানে চৰম পৰ্যায়ৰ পানিছমেণ্ট দিয়াৰ ব্যৱস্থা কৰিব লাগে জেলত পঠিয়াব লাগে আৰু সমাজত বিশৃংখলতা সৃষ্টি কৰা অশান্তি সৃষ্টি কৰা মানুহ মাৰধৰ কৰা এই প্ৰকৃতিৰ লোকক আমি কোনো প্ৰকাৰে সমাজৰ পৰাও ৰেহাই দিব নালাগে আৰু সমাজে ধৰি বান্ধি ইয়াক জেলত পঠিয়াই দিয়াৰ ব্যৱস্থাটো কৰিব লাগে